নমস্কাৰ জ্ঞান পাণ্ডালৈ স্বাগতম এতিয়া তোমালোকৰ বিষয়বোৰ ঘৰত থাকিয়েই পঢ়িব পাৰিবা আৰু প্ৰতিটো বিষয়ৰ নোটছ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু কোৱেশ্চন পেপাৰ সলিউশন এই সকলোবিলাক তোমালোকে লাভ কৰিবা ইয়াৰ উপৰিও কিবা যদি টপিক বুজি নোপোৱা তেতিয়া তোমালোকে আমাক পোনপটীয়াকৈ সুধিব পাৰিবা এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা এতিয়া আহা ভিডিঅটো আৰম্ভ কৰো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে এতিয়া পুনৰ আলোচনা চেপ্টাৰটো ক্লাস 7 আৰু 8 ত পাই অহা বস্তুই আছে গুটেখিনি গতিকে নিশ্চয় তোমালোকে পাৰিবা অলপ দেখুৱাই দিলে নিশ্চয় পাৰিবা ঠিক আছে এতিয়া প্ৰথম চেপ্টাৰটো আছে সমানুপাত ঠিক আছে তো সমানুপাত জনাৰ আগত প্ৰথমতে অনুপাতনো কি চাই লওঁ আহা তো অনুপাত তোমালোকে নিশ্চয় জানাই অনুপাত কি অনুপাত কৰি আহিছে হয়নে তো তথাপিতো দেখুৱাই দিও তো চোৱা এটা ধৰি লোৱা বাকস আছে এটা বাকস আছে বাকসটো ধৰি লোৱা ৰঙা মাৰ্বল আছে 4টা ৰঙা মাৰ্বল কেটা আছে 4টা আছে ঠিক আছে এই কেটা হল ৰঙা মাৰ্বল R R R R হলে ৰঙা মাৰ্বল 4টা আছে ওকে তাৰ পিছত চোৱা ইয়াত বগা মাৰ্বল আছে ধৰি লোৱা 8টা 1 2 3 4 5 6 7 8 ঠিক আছে এই কেটা ধৰি লোৱা বগা হোৱাইট ওকে হোৱাইট হোৱাইট এটো হোৱাইট এটো হোৱাইট এটো হোৱাইট এটো হোৱাইট আৰু এটো হোৱাইট ওকে তো ৰঙা মাৰ্বল আছে 4টা আৰু বগা মাৰ্বল আছে বগা মাৰ্বল কেটা আছে 8টা আছে এতিয়া যদি তোমাক কোনোবাই সুধে যে বাকসটোত থকা ৰঙা আৰু বগা মাৰ্বলৰ অনুপাত কি বাকসটোত থকা ৰঙা আৰু বগা মাৰ্বলৰ অনুপাত কি তো আমি কেনেকৈ উলিয়াম কি কৈছে চোৱা আমাক বাকসটোত থকা ৰঙা আৰু বগা মাৰ্বলৰ অনুপাত উলিয়াবলৈ কৈছে অৰ্থাৎ R/W উলিয়াবলৈ কৈছে ঠিক আছে R মানে ৰেড W মানে হোৱাইট অৰ্থাৎ বগা ঠিক আছে তো আমি কি কৰিব পাৰো চোৱা ৰঙা মাৰ্বল কেটা আছে আমাৰ ইয়াত ৰঙা মাৰ্বল 1 2 3 4টা আছে নে তো 4টা ৰঙা মাৰ্বল আছে বগা কেটা আছে 8টা হলে তো তাৰ মানে চোৱা বাকসটোত থকা ৰঙা আৰু বগা মাৰ্বলৰ অনুপাতটো কি 4:8 4/8 ঠিক আছে তো এই 4/8 টো কি আমি কেনেকৈ লিখিব পাৰো চোৱা আমি লিখিব পাৰো যে R/W সো R/W টো বাদ দিয়া প্ৰথমতে তো এটো সব 4/8 তো এটোক আমি লিখিব পাৰো 4:8 4:8 ঠিক আছে এনেকে দুটা আমি ডট দি দিলো 4:8 হলে অৰ্থাৎ বাকসটোত থকা ৰঙা আৰু বগা মাৰ্বলৰ অনুপাতটো কি 4:8 হলে এটোই হৈ গল আমাৰ কি অনুপাত ঠিক আছে অৰ্থাৎ কেনে ধৰণে আছে কিমানটা ৰঙা আছে কিমানটা বগা আছে সেই বিষয়ে আমাক জনায় ঠিক আছে বা কোনটো কোনোবা এটা সংখ্যাৰ কোনোবা এটা কিমান গুণ হলে হেবিলাকে হল আমাৰ অনুপাত হলে এখিনি বস্তু শিকি আইছা তো এটো R/W নিলিখি আমি এটো এনেদৰে লিখিব পাৰো R/W হলে R/W এই মাজৰ এডাল ডিভাইডেড বাই চিনডাল নিদি পেলাই আমি এনেদৰে লিখিব পাৰো ঠিক আছে তো এটোই হৈ গল আমাৰ কি অনুপাত ঠিক আছে এতিয়া ৰঙা আৰু বগা মাৰ্বলৰ অনুপাত 4:8 কোনোবাই যদি কয় বগা আৰু ৰঙা মাৰ্বলৰ অনুপাত অৰ্থাৎ যদি কয় আমাক W বাই R উলিয়াবলৈ কয় তো তেতিয়া কি হ'ব বগা আৰু ৰঙা মাৰ্বলৰ অনুপাত উলিয়াবলৈ কয় তো তেতিয়া বগা কেটা আছে 8টা হলে ৰঙা কেটা আছে 4টা অৰ্থাৎ বাকসটোত থকা বগা আৰু ৰঙা মাৰ্বলৰ অনুপাতটো হল কি 8:4 হলে 8:4 যদি মই বগাটো ওপৰত দেখো 8:4 হ'ব ৰঙাটো ওপৰত লিখিলে 4:8 কথা একেটাই ঠিক আছে হল তো এটো হৈ গল 4:8 অনুপাত আৰু এটো হৈ গল কি 8:4 অনুপাত তো এটো হৈ গল আমাৰ কি অনুপাত এখিনি বস্তু জানো হয়নে এখিনি জানো উদাহৰণ স্বৰূপে এতিয়া যি কোনো দুটা সংখ্যা যদি এনেকৈ লিখি থোৱা থাকে হেতু হ'ব কি অনুপাত 2:3 এটো এটা কি অনুপাত হলে 2:3 এটো এটা অনুপাত ঠিক আছে এটো এটা অনুপাত ওকে এতিয়া চোৱা আমি ইয়াৰ পিছত শিকিম কি সমানুপাত সমানুপাত কি বস্তু ঠিক আছে তো এখিনি বস্তু লিখি ললেও লিখি লোৱা আটো নিলিখিলেও নাই এখিনি জানাই তো এতিয়া সমানুপাত কি চোৱা ধৰি ললো মই এটা ইয়াত আয়ত আঁকিলো কি কৰিলো মই ইয়াত এটা ধৰি লোৱা এনেদৰে চিত্ৰ আঁকিলো ধৰি লোৱা এটো হল এটা আয়ত ঠিক আছে তো এটো ধৰি লোৱা 72 সেন্টিমিটাৰ 72 সেন্টিমিটাৰ ধৰি লোৱা আয়তটোৰ নাম দি দিও মই A B C D
হলে এ বি সি ডি ঠিক আছে এতিয়া এ বি সি ডি আয়তটো ধৰি লোৱা এটো 72 সেন্টিমিটাৰ এতিয়া এটো 72 হলে এটো 72 হ'ব সি ডি বাহুটো 72 হ'ব মানে কাৰণ আয়তৰ দুটা বাহু সমান হয় ঠিক আছে নেক্সট ধৰি লোৱা এটো মই 24 সেন্টিমিটাৰ এটো মই আকিলো কিমান 24 সেন্টিমিটাৰ হলে তো এটো কি হ'ব একে হ'ব 24 সেন্টিমিটাৰ হলে 24 সেন্টিমিটাৰ এতিয়া ধৰি লোৱা মই তোমালোকক কলো যে এইটোৰ সদৃশ এইটোৰ ধৰণে একে এটা আয়ত বহিখনত আকা তোমালোকৰ বহিত আকিবলৈ কলো ঠিক আছে আকিবলৈ কলো এতিয়া চোৱা এটো হল 72 সেন্টিমিটাৰ তো 72 সেন্টিমিটাৰ মানে 2 ফুটতকৈ বেছি আছে মানে নহয় 1 ফুটত 30 সেন্টিমিটাৰ থাকে তো ইয়াত 60 কৈ বেছি আছে হলে এতিয়া সোয়া তোমালোকে এটো বহিখনটো ইমান ডাঙৰ বহি নহয় মানে 2 ফুট যে আকিব পাৰিবা তো তোমালোকে কি কৰিলা ধৰি লোৱা কি কৰিবা কি কৰিব পাৰা যে ইয়াৰ পৰা ইমান ডাঙৰকে আকিব নোৱাৰা তো কি কৰিলা ধৰি লোৱা ইয়াৰ আধা আকিবা দেখিব একে হ'ব লাগে তো তোমালোকে কৰিলা কি মই 72 দিছিলো তোমালোকে ধৰি লোৱা আধা কৰি ললা যে 36 সেন্টিমিটাৰ কৰি ললা ঠিক আছে 36 সেন্টিমিটাৰ আকিলা 76 ৰ ঠাইত আধা কৰি ললা হলে ঠিক তেনেদৰে এটো আধা কৰিলা যেতে এটো আধা কৰি দিব লাগিব নহবা দেখিবলৈ বেলেগ হৈ যাব হয়নে আমি দেখিবলৈ একে হ'ব লাগিব সদৃশ হ'ব লাগিব আসলতে ঠিক আছে তো এটো যদি 72 হয় এটো 36 হ'ল এটোৰ আধা কৰি দিলা ধৰি লোৱা আকিলা কিমান 12 সেন্টিমিটাৰ ঠিক আছে ধৰি লোৱা মই তোমালোকে কি কৰিলা 72 আছিল 36 কৰি দিলা 24 আছিল 12 কৰি দিলা তো তেতিয়া দেখিবলৈ একে হ'ব আগৰ দৰে অলপ খালি দেখিবলৈ কি হ'ব সৰু হ'ব কিন্তু আকৃতিটো দেখাত একে থাকিব হলে তো এটো হৈ গল 36 এটো হৈ গল 36 সেন্টিমিটাৰ হলে এটো হৈ গল কিমান 12 সেন্টিমিটাৰ আৰু নাম দি দিলা ধৰা একে নামটোটো একে দি দিলা এ বি সি ডি ঠিক আছে কি হল মই এটো আকিবলৈ কৈছিলো যেহেতু এটো বহিখনত নুজুৰে তোৰ আধা আধা কৰি ললা দীঘলটো আধা কৰি দিলা দীঘটো আধা ইয়াত আছিল 72 তুমি আধা কৰি 36 কৰিলা 24 আছিল ইয়াৰ আধা 12 কৰি আকিলা ঠিক আছে এতিয়া সোৱা কি হল কথাটো এতিয়া মই তোমালোকক কৈছো যে মই যেটো বৰ্ডত আকিছিলো বৰ্ডত যেটো আয়ত আকিছিলো তাৰ দীঘ আৰু প্ৰস্থৰ অনুপাতটো উলিওৱা কি কৈছো মই যে তোমালোকক কৈছো যে এটো যেটো আকিছিলো ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাতটো উলিওৱা তো উলিওৱা তোমালোকে কি পালা দীঘ আৰু প্ৰস্থৰ অনুপাত উলিওৱা তো দীঘটো কি দীঘটো কিমান সেন্টিমিটাৰ 72 হয়নে তো এটো হৈ গল আমাৰ কি 72 হলে 72 সেন্টিমিটাৰ ডিভাইডেড বাই প্ৰস্থটো কি 24 হলে 24 তো দীঘ আৰু প্ৰস্থৰ অনুপাতটো কি পালো আমি 72/24 হলে 72/24 ঠিক আছে এতিয়া তোমালোকে যেটো বহি ৰাখিছা এটো আকিবলৈ কৈছো তো ইয়াৰ অনুপাতটো উলিওৱা দীঘ আৰু প্ৰস্থৰ এটো ধৰি লোৱা 1 নম্বৰ এটো ধৰি লোৱা নম্বৰ 1 আৰু এটো ধৰি লোৱা নম্বৰ 2 হলে এতিয়া 2 নম্বৰটোৰ দীঘ আৰু প্ৰস্থৰ অনুপাত উলিওৱা কিমান হ'ব দীঘ কিমান ইয়াত 36 হলে 36 ওকে প্ৰস্থটো কিমান 12 হলে প্ৰস্থটো হৈ গল কিমান 12 ওকে তো ইয়াৰ অনুপাতটো হল কি 2 নম্বৰটোৰ অনুপাত 36/12 আৰু একৰ অনুপাতটো 72/24 ঠিক আছে এতিয়া চোৱা এটো যেটো মই অনুপাত পালো 1 নম্বৰ অনুপাতটো ডাঙৰ আয়তৰ অনুপাতটো ইয়াক যদি মই 2 ৰে হৰণ কৰি দিও লব আৰু হৰৰ সংখ্যা কেইটাক যদি মই 2 ৰে হৰণ কৰি দিও তো কিমান পাম চোৱা মই বেলেগ সংখ্যাৰ হৰণ কৰিব পাৰো কিন্তু মই 2 ৰে কৰিছো ঠিক আছে তো 2 ৰে হৰণ কৰিলে 24ক মই হৰণ কৰি দিলো 12 পালো হৰটোক 2 ৰে হৰণ কৰিছো লবটোকো 2 ৰে হৰণ কৰিব লাগিব হলে তো কি হ'ব 72ক 2 ৰে হৰণ কৰি মই কিমান পালো 36 হলে তো এটোক যেতিয়া মই 2 ৰে হৰণ কৰি দিলো পালো কি 36/12 অৰ্থাৎ এই অনুপাতটো হলগে কি 36/12 আৰু 36/12 মানে এটো অনুপাত একে হয়নে অৰ্থাৎ এটো আৰু এটো অনুপাত একে হয়নে হয় একে হয় তাৰ মানে আমি কি ক'ব পাৰো যে 72/24 কাৰ সৈতে সমান যে 72/24 এই অনুপাতটো কোনটো অনুপাতৰ সৈতে সমান 36/12 ৰ সৈতে সমান হলে কাৰণ মই কটাকটি কৰি দিলে কি হয়গে একে হয় তো এই অনুপাত দুটা সমান হলে এই অনুপাত দুটা সমান এতিয়া যদি দুটা অনুপাত সমান হয় তেতিয়া অনুপাত দুটা কোৱা হয় সমানুপাতত থকা বুলি কি হয় সমানুপাতত থকা বুলি কোৱা হয় সমানুপাত কি হল সমান অনুপাত আসলতে হলে সমানুপাতত থকা বুলি কোৱা হয় দুটা অনুপাত যেতিয়া সমান হয় তেতিয়া হিহতক কিহত থকা বুলি কোৱা হয় সমানুপাতত থকা বুলি কোৱা হয় ঠিক আছে বুজি পাইছা তো তেতিয়া হলে এই অনুপাতটো
এই 7 এটো মই মহাই দিছো ঠিক আছে তো তেতিয়া চোৱা 72/24 এটোৰ লগত সমান গতিকে এই অনুপাত দুটা কিহত আছে সমানুপাতত আছে ঠিক আছে এতিয়া চোৱা এই বস্তুটো মই ইয়াত লিখিছো ওকে তোমালোকে ইয়াৰ তলত লিখিবা তো এটো 72/24 টো আমি এনেকৈ লিখিব পাৰো এটো কত লিখো এটো ওপৰত লিখো মই ঠিক আছে তো আৰু এটা ঘৰ বনাই লও এনেদৰে ওকে তো 72/24 টো চোৱা মই এনেকৈ লিখিব পাৰো পাৰনে 72/24 আছে গতিকে মই অনুপাতত লিখি দিও ডিভাইডেড বাই চিনডালৰ ঠাইত মই এনেকৈ লিখিব পাৰোনে 72/24 হল ইকুৱেল টু কি আছে ইকুৱেল টু আছে আমাৰ কিমান 36/12 তো 36/12 টোক মই কেনেকৈ লিখিব পাৰো অনুপাতত লিখি দিয়া 36:12 হলে অৰ্থাৎ এই অনুপাতটোৰ লগত এটো অনুপাত সমান হয়নে তাৰ মানে এই দুটা কিহত আছে সমানুপাতত আছে ঠিক আছে এতিয়া যেতিয়া দুটা অনুপাত সমানুপাতত থাকে তেতিয়া চোৱা মই এনে মাজত সমান চিহ্নডাল নিদি মই লিখিব পাৰো চোৱা এনেদৰে 72:24 হলে তো ইয়াত মই চোৱা চাৰিটা এনেকৈ দি দিম দুটা দিলো আকৌ দুটা দি দিম ঠিক আছে এনেদৰে হল তাৰ পিছত কি লিখিম এটো 36:12 হলে তো যেতিয়া দুটা অনুপাত সমানুপাতত থাকে তো তেতিয়া মই এনেদৰে দেখুৱাব পাৰো 72:24 তাৰ পিছত মাজত এটো দি দিলো সমানুপাতত বুজাইছে এটোৱে হলে তাৰ পিছত 36:12 ঠিক আছে বুজিলা যে প্ৰথমতে এই দুটা অনুপাত সমান হ'ব লাগিব যদি সমান হয় কি হয় অনুপাত দুটা সমানুপাতত থাকে সমানুপাতত থাকিলে মই এনেদৰে লিখিব পাৰো এনেদৰে দেখুৱাব পাৰো হলে তো এতিয়া ইয়াৰ এটো কোৱা হয় প্ৰান্ত আৰু এটো কোৱা হয় প্ৰান্ত প্ৰথমটো আৰু একেবাৰে শেষৰটো কোৱা হয় পদটোক কি বুলি কওঁ আমি প্ৰান্ত বুলি কওঁ প্ৰান্ত পয়ৰয় প্ৰ তাত আকাৰ দন্তীয়া নয়তে আন্ত ঠিক আছে তো এটো এটা প্ৰান্ত আৰু এটো এটা প্ৰান্ত হল এটোটা কি বুলি কয় প্ৰান্ত বুলি কয় নয়তে আন্ত ঠিক আছে আৰু এই যেটোটা মাজত আছে এটো আৰু এটো তো এই পদ দুটা মাজত সোমাই আছে না এটো লাষ্টত আছে এটো একেবাৰে লাষ্টত আছে এটো এফালে আছে এটো এফালে আছে তাৰ মাজত এটোটা সোমাই আছে তো এই দুটা কোৱা হয় মাধ্য এটা কি বুলি কয় মাধ্য বুলি কোৱা হয় অৰ্থাৎ এই দুটা প্ৰান্ত বুলি কয় মাজৰ দুটা মাধ্য বুলি কয় ঠিক আছে যেতিয়া দুটা অনুপাত সমানুপাতত থাকে ঠিক আছে এখিনলৈকে হৈ গল এতিয়া নেক্সট চোৱা আমি এতিয়া এটা কাম কৰা এখিনলৈকে লিখিলা এতিয়া চোৱা এই বস্তুটোকে মই ইয়াত লিখি ললো ঠিক আছে এই দুটা প্ৰান্ত এই দুটা মাধ্য ওকে তো এতিয়া একেটা চোৱা যেহেতু এনেদৰে আছে গতিকে মই ইহতক কেনেকৈ লিখিব পাৰো 72:24 তো হেতুক মই কেনেকৈ লিখিব পাৰো এনেদৰে লিখিব পাৰো হয়নে 72/24 লিখিব পাৰো হলে তাৰ পিছত এটো ইকুৱেল দিব পাৰো যেহেতু সমানুপাতত আছে গতিকে অনুপাত দুটা সমান তো 72:24 ইকুৱেল টু 36/12 লিখিব পাৰো হয়নে এনেদৰে লিখিব পাৰো একেটা কথা এটো বস্তুকে গৈ মই তেনেকৈ লিখিছিলুগে হয়নে তো এনেদৰে লিখিব পাৰো মাজত ইকুৱেল চিন দি দিলো এটোটা ইস্টু ঠাইত এটো হৈ গল এতিয়া এনেকুৱা ধৰণে যেতিয়া থাকে সংখ্যা দুটা তো এতিয়া কি হয় তেতিয়া চোৱা সদায় আমি কি কৰিব লাগে ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগে তোমালোকক শিকাইছো কিহত শিকাইছিলো আমি এবিলাক কি হল সমীকৰণত হয়নে সমীকৰণত আমি শিকিছিলো দুটা চলকৰ সমীকৰণ বা এটা চলকৰ সমীকৰণ যিবিলাক আমি পাইছিলো বৰ্জ্য গুণন পদ্ধতি পাইছিল নাই তো এইবিলাকত আমি পাইছিলো সমীকৰণ বিলাক সমাধান কৰতে চোৱা আমি পাইছিলো কি কৰিব লাগে তেতিয়া পূৰণ কেনেকৈ হয় যদি এনেকৈ দুটা ইকুৱেল হৈ থাকে এটোৰ লগত এটো পূৰণ হয় সদায় আৰু এটোৰ লগত এটো পূৰণ হয় তো তেতিয়া হলে চোৱা কেনেকৈ লিখিব পাৰিম 72 ইয়াৰ লগত কি পূৰণ হ'ব 12 হলে এনেদৰে পূৰণ কৰিব পাৰি ঠিক আছে ইকুৱেল চিন থাকিলে ইকুৱেল টু 36 ৰ লগত কি পূৰণ হ'ব 24 তো মই 24 টো আগত লিখি ললো 24 36 অৰ্থাৎ এনেদৰে আছিল এনেদৰে থাকিলে মই এনেকৈ লিখিব পাৰো ঠিক আছে যি কোনো ধৰণে আমি লিখিব পাৰো হলে তাৰ পিছত কি হল 72 লগত 12 পূৰণ হল 24 লগত 36 পূৰণ হল ঠিক আছে এতিয়া ইয়াত এটা কথা মন কৰা এই 72 টো কি আসলতে 72 টো প্ৰান্ত এটা হয়নে হয় এই অনুপাতটোৰ প্ৰান্তটো হল 72 12 টো কি 12 টো আনটো প্ৰান্ত হলে অৰ্থাৎ ইয়া এই দুটা মানে কি যে দুটা প্ৰান্ত পূৰণ হৈ আছে তো মই কি লিখিব পাৰো প্ৰান্ত দুটাৰ পূৰণফল বুলি লিখিব পাৰো নে 72 আৰু 22 12 ৰ ঠাইত 72 আৰু 12 ৰ ঠাইত মই কি লিখিলো যে প্ৰান্ত দুটাৰ পূৰণফল হয়নে কি হৈ আছে যে প্ৰান্ত দুটা পূৰণ হৈ আছে ইকুৱেল
ইকুৱেল টু চোৱা 24 ইনটু 36 এটা 24 মানে কি মাধ্য 36 মানে কি মাধ্য অৰ্থাৎ এই মাধ্য দুটাৰ পূৰণফল হলে তো কি হ'ব যে এই দুটা পূৰণফল মানে কি যে মাধ্য দুটাৰ পূৰণফল আসলতে কিহৰ পূৰণফল মাধ্য দুটাৰ পূৰণফল হলে অৰ্থাৎ চোৱা যেতিয়া দুটা অনুপাত সমানুপাতত থাকে অৰ্থাৎ অনুপাত দুটা যেতিয়া সমান হয় তেতিয়া সদায় কি হয় চোৱা প্ৰান্ত দুটাৰ পূৰণফলৰ লগত কি হয় মাধ্য দুটাৰ পূৰণফলটো সমান হয় হলে ইয়াতে এটো চাই লোৱা যে এটো প্ৰান্ত আছিল হলে ইকুৱেল টু 24 ইনটু 36 অৰ্থাৎ প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফল এই দুটা পূৰণ কৰি চোৱা যেটো পাবা এই দুটা পূৰণ কৰিলেও একেটাই পাবা ঠিক আছে তো ইয়াৰ পৰা আমি ক'ব পাৰো যে যদি দুটা অনুপাত সমানুপাতত থাকে তেতিয়া সদায় কি হয় প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফলৰ সৈতে সমান হয় ঠিক আছে তো এইখিনিলৈকে লিখি লোৱা এতিয়া চোৱা ইয়াত মই লিখি দিছো যে দুটা অনুপাত সমান হলে তাক সমানুপাতত থকা বুলি কোৱা হয় হলে দুটা অনুপাত সমান হলে তাক সমানুপাতত থকা বুলি কোৱা হয় যেনে a:b = x:y তো এইটো এটা সমানুপাত হয়নে কাৰণ এটো অনুপাতৰ লগত মই এটো অনুপাত সমান বুলি দেখুৱাইছো হলে তো এই দুটা কিহত আছে সমানুপাতত আছে ঠিক আছে তো যিকোনো দেখুৱাই দিব পাৰা দুটা অনুপাত ললা তাৰ পিছত সমান চিহ্নডাল দি দিলা হে দুটা কিহত হৈ যাব সমানুপাতত থাকি যাব উদাহৰণ b চোৱা 72:24 = 36:12 এই দুটাও সমানুপাতত আছে কাৰণ কি হয় এই দুটা 72/24 এটো এতিয়া দেখিছিল হয়নে দুইৰে হৰণ কৰি দিলে এটো কি হৈ যায় 36/12 ওলাই যায় অৰ্থাৎ এটো লগত এটো কি হয় সমান হয় তাৰ মানে এটো আৰু এটো অনুপাত কিহত আছে সমানুপাতত আছে ঠিক আছে হল এইখিনিলৈকে ঠিক আছে আৰু এনেকুৱা ধৰণৰ অংক কৰিম তেতিয়া আৰু বুজিবা ঠিক আছে এতিয়া নেক্সট 2 নম্বৰ চোৱা যদি a:b = c:d হয় তেতিয়া কি হ'ব একেটা সমানুপাতত আছে নে আছে যদি a:b = c:d হয় অৰ্থাৎ এই অনুপাতটোৰ লগত এটো অনুপাত যেতিয়া সমান হবে তেতিয়া সমান হলে কি বুলি কম যে তেন্তে a b c d ৰাশি কেইটা সমানুপাতত থকা বুলি কোৱা হয় অৰ্থাৎ a b c d কিহত আছে সমানুপাতত আছে কাৰণ a:b কি হৈছে c:d হৈছে ঠিক আছে তো ইয়াক a:b এটো চাৰিটা হেৰি দিছো দেইছানে সমানুপাত এনেদৰে বুজাবলৈ দিছো c:d ঠিক আছে d ৰে লিখা হয় অৰ্থাৎ যেতিয়া সমানুপাতত থাকিব আমি কেনেকৈ লিখিম a:b তাৰ পিছত আকৌ মাজত চাৰিটা দিম সমানুপাত হ'ব তাৰ পিছত c:d ঠিক আছে হৈ গল তো এনেকৈ আমি লিখিম ঠিক আছে এইদৰে আমি লিখিম হলে এতিয়া কি কৰিম আমি এতিয়া আমি ইয়াত কি পালো যে ইয়াত সো আমি পাইছো যে a:b = c:d হলে c:d হৈ গল তো ইয়াত তাৰ মানে চোৱা এই দুটা হল প্ৰান্ত মানে এই দুটা হৈ গল আমাৰ কি প্ৰান্ত একেটা বস্তুকে ইয়াত চলকেৰে লিখোৱা আছে ঠিক আছে আমি ইয়াৰ আগত কিহে চাইছিলো আমি সংখ্যাৰে চাইছিলো হলে এই দুটাক কয় প্ৰান্ত আৰু মাজত থকা দুটাক আমি কি বুলি কম এই দুটাক কম আমি কি মাধ্য ঠিক আছে এই দুটা হৈ গল মাধ্য হলে তো এতিয়া এটোক আমি কেনেকৈ লিখিব পাৰিম বা এটোক আমি কি লিখিব পাৰো a:b নিলিখি আমি a/b লিখিব পাৰিম ইকুৱেল টু c/d হলে তো তেতিয়া হলে চোৱা পূৰণ কৰিলে কি হ'ব এটোৰ লগত এটো পূৰণ হয় এটোৰ লগত এটো পূৰণ হয় হয়নে অৰ্থাৎ এনেদৰে এডাল পূৰণ চিহ্নৰ দৰে পূৰণ হৈ যায় এনেদৰে হলে তো a ৰ লগত d পূৰণ হ'ব a * d ঠিক আছে c লগত b পূৰণ হ'ব তো আমি b * c লিখিব পাৰো অৰ্থাৎ চোৱা ad = bc তো a আৰু d হল প্ৰান্ত আৰু b আৰু c কি মাধ্য অৰ্থাৎ ইয়াৰ তলত লিখি দিবা যে প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফল তাৰ মানে কি হয় যে a b c d যদি সমানুপাতত থাকে তেতিয়া হলে আমি দেখুৱাব পাৰো যে ad = bc তো এইটো কি বুজায় যে প্ৰান্ত দুটাৰ পূৰণফল ইয়াত তলত লিখি দিবা আগৰ দৰে যে প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ কি হ'ব পূৰণফল ঠিক আছে তো মাধ্য দুটাৰ এটো পূৰণফল লিখিছো ঠিক আছে এটো পূৰণফল লিখিছো ওকে তো মাধ্য দুটাৰ পূৰণফল ঠিক আছে তো এইখিনিলৈকে বুজিলা এতিয়া এইখিনিৰ ওপৰত ভিত্তি কৰি আমি অংক কৰো ঠিক আছে তো এইকেইটা লিখিলো এতিয়া চোৱা আমাক এটা প্ৰশ্ন দিছে যে 1 নম্বৰ প্ৰশ্ন দিছে যে 2 কিলোগ্ৰাম চাউলৰ মূল্য 70 টকা
7 কিলোগ্ৰাম চাউলৰ মূল্য 245 টকা হলে যে 2 কিলোগ্ৰাম মানে 2 কেজি ঠিক আছে 2 কেজি চাউলৰ মূল্য 70 টকা আৰু 7 কেজি চাউলৰ মূল্য কিমান 245 টকা এতিয়া আমাক 1 নম্বৰ দিছে চাউলৰ পৰিমাণৰ অনুপাত উলিওৱা প্ৰথম উলিয়াব দিছে চাউলৰ পৰিমাণৰ অনুপাত উলিওৱা 2 নম্বৰ চাউলৰ মূল্যৰ অনুপাত উলিওৱা 3 নম্বৰ ইহত সমানুপাতত আছে নে অৰ্থাৎ যি দুটা আমি অনুপাত পাম সেই অনুপাত দুটা সমান অনুপাতত আছে নে উলিয়াব লাগে সমানুপাতত আছে নে আমি চাব লাগে ঠিক আছে তো আমি লিখি লওঁ তেতিয়া হলে 1 একৰ 1 নম্বৰ সলুশনটো কৰিম আমি তো কি কৰিম চাউলৰ পৰিমাণৰ অনুপাত উলিয়াবলৈ কৈছে তো চাউলৰ পৰিমাণৰ অনুপাতটো কি হ'ব ইয়াত কি হ'ব তো চোৱা এবিলাক ইয়াত লিখিবা চাউলৰ এটো পৰিমাণৰ লিখিবা ঠিক আছে চাউলৰ পৰিমাণৰ অনুপাত লিখিবা মই সা প অ লিখি দিছো তোমালোকে চাউলৰ পৰিমাণৰ অনুপাত লিখিবা ঠিক আছে তো চাউলৰ পৰিমাণৰ অনুপাত চোৱা কি আছে চাউলৰ পৰিমাণ মানে কিমান কেজি কেজি চাউল আছিল হেতু অনুপাতটো উলিয়াব দিছে তো ইয়াত কি 2 কেজি আৰু ইয়াত কি 7 কেজি তো কি হ'ব চাউলৰ পৰিমাণৰ অনুপাতটো হ'ব কি 2/7 হলে 2/7 হ'ব ইয়াত 2 কেজি আছিল এটা 7 কেজি আছিল তো 2/7 ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰটো হৈছে কি 2 নম্বৰ সলুশনটো হ'ব আমাৰ কি কৈছে চাউলৰ মূল্যৰ অনুপাত উলিওৱা তো চাউলৰ এটো লিখিবা চাউলৰ এটো মূল্যৰ লিখিবা ঠিক আছে চাউলৰ মূল্যৰ অনুপাত তো চাউলৰ মূল্যৰ অনুপাত কি হ'ব চোৱা 2 কেজি চাউলৰ মূল্য কিমান আছিল 70 টকা তো ওপৰত কি হ'ব 70 হলে আৰু 7 কেজি চাউলৰ মূল্য কি 245 গতিকে 245 অৰ্থাৎ মূল্য মানে দাম দুটা 70/245 এই দুটা হল চাউলৰ মূল্যৰ অনুপাত ঠিক আছে দুই ক্ষেত্ৰতে উলিয়াবলৈ কৈছে তো চাউলৰ পৰিমাণৰ অনুপাতটো হল 2/7 আৰু চাউলৰ মূল্য অনুপাতটো হল 7/245 ঠিক আছে তো 3 নম্বৰ প্ৰশ্নটো আমাক কি সুধিছে চোৱা 3 নম্বৰ প্ৰশ্নটো আমাক সুধিছে যে ইহত সমানুপাতত আছে নে অৰ্থাৎ এই যি দুটা অনুপাত পালো সেই অনুপাত দুটা সমানুপাতত আছে নে চাব লাগে ঠিক আছে সমানুপাতত আছে নে চাব লাগে তো সমানুপাতত আছে নে চাবলৈ হলে কি কৰিব লাগিব চাব লাগিব যে অনুপাত দুটা সমান হয় নে নহয় হয়নে এটা 2/7 ৰ লগত 70/245 সমান হয় নে নহয় চাবলৈ আমি কি কৰিম তো চোৱা প্ৰথমতে যিটো অনুপাত থাকে হেতু লিখি লবা এটা দিছে আমাক 2/7 হলে 2/7 এতিয়া মই সোয়া 2/7 টুক মই আৰু কটাকটি কৰিব নোৱাৰো পাৰিম নেকি নোৱাৰো হয়নে একো সংখ্যায় কটাকটি না যায় অৰ্থাৎ কোনো এটা সংখ্যাৰে আমি কটাকটি কৰিব নোৱাৰো ঠিক আছে এখিনটো বুজিছা তাৰ পিছত 70/245 লিখা 70/245 ওকে এতিয়া কটাকটি কৰিব পাৰিলে কটাকটি কৰিব লাগিব ঠিক আছে এতিয়া যেহেতু আমি কৰিব নোৱাৰো এটো এনেকৈ ৰাখি দিলো তো এটো সোয়া এতিয়া 70/245 এটো মই কটাকটি কৰিব পাৰিম নে এটো বহুত যিকোনো সংখ্যা নহয় আমি 5 এৰে কাটিব পাৰিম আৰু তো আমি 5 4 9 2 11 5 এৰে কাটিব পাৰিম হয়নে তো এটো সোয়া 5 এৰে কাটি দিয়া এটো যদি 5 এৰে কাটি দিয়া 24 কেবাৰ যাব 5 4 গুণ 20 5 9 গুণ 45 49 বাৰ যাব হয়নে তো 245 ক 5 এৰে হৰণ কৰি সব 49 বাৰ যাব আৰু এটো কেবাৰ যাব 5 14 70 হয়নে 5 14 70 5 এৰে এটো 14 বাৰ যাব হলে তো এতিয়া এটো 14 টুক আমি 2 ৰে কাটিব পাৰিম 7 এৰে কাটিব পাৰিম সো এটুকু 7 এৰে কাটিব পাৰিম এটুকু 7 এৰে কাটিব পাৰিম গতিকে মই এটো 7 এৰে কাটি দিম 7 2 গুণ 14 হ'ব আৰু এটো 7 এৰে কাটি দিলে হ'ব কিমান 7 7 গুণ 49 অৰ্থাৎ 2/7 ডালে দেইছানে ওপৰত 2 আছে তলত 7 আছে তো এটো আৰু আমি কটাকটি কৰিব নোৱাৰো হয়নে নহয় আৰু আমি কটাকটি কৰিব নোৱাৰো তো কটাকটি মানে কি দুইটা সংখ্যাকে একেটা সংখ্যায় হৰণ কৰিব পাৰিব লাগে হলে তো কি পালো 2/7 তো আমাৰ সোয়া চাউলৰ মূল্যৰ অনুপাত 70/245 যিটো আমি কটাকটি কৰি পালোগে 2/7 আৰু চাউলৰ পৰিমাণৰ অনুপাতটো 2/7 আছিল 2/7 অৰ্থাৎ ইয়াৰ লগত এটো সমান হয়নে হয় দেখাত ডাঙৰ হৈ আছিল কিন্তু কটাকটি কৰিলত একে হৈ গলগে অৰ্থাৎ এই অনুপাতটোৰ লগত এটো অনুপাত সমান তাৰ মানে এটোৰ লগত এই অনুপাতটো সমান গতিকে এই দুটা কিহত আছে সমানুপাতত আছে হলে সমানুপাতত আছে তো ইয়াত আমি লিখিম যে ইয়াত আমি এনেদৰে লিখিব পাৰা 2 এটো এনেদৰে লিখা ইয়াত 70/245 ইকুৱেল টু সোয়া কটাকটি কৰি দেখুৱাই দিবা দেখুৱাই দি পেলাই ইয়াত লিখিবাগে 2/7
ইয়াত এনেদৰে এটো লিখি এটো কটাকটি কৰি 2/7 লিখি দিবা ঠিক আছে গতিকে আমি ইয়াৰ তলত লিখি দিবা যে যেহেতু অৰ্থাৎ ইয়াৰ তলত লিখিবা এতেকে 7/2 ইকুৱেল টু কিমান লাগে ইকুৱেল টু আমি পালোগে কিমান এটো খতি সমান 70/245 70/245 অৰ্থাৎ এটো ইকুৱেল টু এটো কটাকটি কৰি দেখাই দিবা 2/7 ঠিক আছে তো তাৰ পিছত লিখিবা যে এতেকে 2/7 এতেকে 2/7 মানে এটো বস্তু ঠিক আছে এতেকে 2/7 ইকুৱেল টু কিমান 70/245 ঠিক আছে 70/245 হলে গটিকে তলত লিখি দিবা যে এতেকে এটো যেটো অনুপাত আছিল 2/7 তো 2/7 টোক আমি লিখিব পাৰিম যে 2:7 হয়নে 2/7 টোক আমি কি লিখিব পাৰো যে 2:7 আচ্ছা এটো আৰু এনেদৰে লিখি দিবা এটো 2:7 কৰি দিবা ঠিক আছে আৰু এটো 70:245 বুলি লিখিব পাৰিনে তো এনেদৰে লিখি দিবা যেহেতু অনুপাত উলিয়াবলৈ কৈছে অনুপাত চিহ্নটো দি লিখি দিবা ঠিক আছে গতিকে আমি ক'ব পাৰিম যে 2:7 আৰু 70:245 অনুপাত দুটা কিহত আছে সমানুপাতত আছে অনুপাত দুটা সমানুপাতত আছে লিখি দিবা ঠিক আছে সমানু ঠিক আছে এনেদৰে লিখি দিলে হল এটো প্ৰশ্ন একচুয়ালি নাহে জাস্ট বুজি পাবৰ কাৰণে কৰাই দিছো ঠিক আছে হল এনেদৰে ইমানখিনি কৰিব নিদিয়া আৰু ছুটিকে দিব ঠিক আছে তো এটো লিখি লোৱা এতিয়া আমাক কিতাপত দিছে কিতাপৰ 1 নম্বৰ প্ৰশ্ন ঠিক আছে R1 অনুশীলনী R1 ৰ 1 নম্বৰ প্ৰশ্ন কেইটা দিছে যে অনুপাত কেইটামান দি থৈছে আৰু কৈছে যে এইকেইটা সমানুপাতত আছে নাই তো প্ৰথম প্ৰশ্নটো দিছে 12:21 আৰু 32:56 এইকেইটা সমানুপাতত আছে নাই চাব লাগে অৰ্থাৎ এই অনুপাতটোৰ লগত এইটো অনুপাত সমান হয় নে নহয় আমি চেক কৰিব লাগে হলে তো প্ৰথম আমাক দিছে কি 12:21 তো 12:21 টো মই এনেকৈ লিখি লব পাৰো নে 12/21 হলে তো এতিয়া কটাকটি কৰি চোৱা কটাকটি কৰা তো চোৱা এটো 12 এটো 21 3 এ হৰণ যাব দুইটাকে তো 3 এ যদি হৰণ কৰি দিও 3 4 গুণ 12 3 7 গুণ 21 পাম হয়নে 3 ৰে 12 হৰণ কৰিলে 4 বাৰ যাব 3 ৰে 21 হৰণ কৰিলে 7 বাৰ যাব গতিকে তলত থাকিব 7 ওপৰত থাকিব 4 হলে 4/7 পালো ঠিক আছে ইয়াতকে আৰু সৰু কৰিব নোৱাৰো এনেকৈ ৰাখি দিলো নেক্সট আমি 32:56 টোক আমি কি লিখিব পাৰো 36/56 বুলি লিখি লব পাৰিম হয়নে এনেদৰে লিখিব পাৰিম তো এতিয়া কটাকটি কৰি চোৱা এটো চোৱা এটো যদি তুমি 8 ৰে কাটি দিয়া 8 ৰে কাটিলে এটো 32 আছে হয়নে 36 নহয় এটো 32 ঠিক আছে তো 8 ৰে কাটিলে চোৱা এটো 7 বাৰ যাব 8 7 গুণ 56 যাবনে তো এটো কটাকটি কৰি নেদেখলে হয় একচুয়ালি দেখালে বেয়া হ'ব হয়নে তো 8 ৰে কাটি দিলে এটো কেইবাৰ যাব 7 বাৰ যাব তলত 7 হ'ব 8 ৰে কাটিছো 8 7 গুণ 56 তলত 7 থাকিব ঠিক আছে আৰু 8 ৰে একে 8 ৰে এটো হৰণ কৰিব লাগিব তো 8 ৰে 32 কেইবাৰ যাব 4 বাৰ যাব তো 4/7 হলে অৰ্থাৎ চোৱা এটো মানে হল 4/7 এটো মানে হল কি 4/7 ঠিক আছে গতিকে কি এই অনুপাতটোৰ লগত এটো অনুপাত কি সমান আৰু যেহেতু এই দুটা সমান গতিকে এই দুটা কিহত আছে সমানুপাতত আছে তো এতিয়া আমি লিখি দিম যে যেহেতু 12/21 ইকুৱেল টু কিমান কাৰ সতি সমান 32/56 বুজি পাইছা কিয় সমান কাৰণ চোৱা এটো কটাকটি কৰি 4/7 লালে এটো কটাকটি কৰি 4/7 লালে গতিকে এই দুটা সমান তো এই দুটা সমান যেহেতু গতিকে ইহত কিহত আছে সমানুপাতত আছে তো এতেকে ইয়াৰ তলত লিখি দিবা যে এতেকে এই লাইনটো লিখি দিলে হল এইটো লাইন লিখি দিবা যে এতেকে কি লিখিবা যে 12:21 তো 12:21 আৰু 32:56 32:56 অনুপাত দুটা সমানুপাতত আছে ঠিক আছে ইয়াৰ তলত এই লাইনটো লিখি দিবা ঠিক আছে আৰু এটা কথা মনত ৰাখিবা অনুপাতৰ ক্ষেত্ৰত সদায় কি হয় যিকোনো এটা অনুপাত ধৰি লোৱা এটা আছে আমাৰ 4/7 হলে 4/7 এতিয়া 4/7 নিলিখি বেলেগ এটা লিখা এটো লিখা 24/6 হলে অনুপাত এটাত কি হয় অনুপাত এটাৰ
লব আৰু হৰক আমি যিকোনো সংখ্যায় পূৰণ কৰিলেও অনুপাতটো একে থাকে আৰু যিকোনো সংখ্যায় হৰণ কৰিলেও অনুপাতটো একে থাকে কি হয় কি কৈছো যে অনুপাত এটাক ঠিক আছে অনুপাত এটাক যিকোনো সংখ্যায় পূৰণ কৰিলে অনুপাতটো একে থাকিব আৰু যিকোনো সংখ্যায় হৰণ কৰিলে অনুপাতটো একে থাকিব উদাহৰণস্বৰূপে চোৱা এটো 24/6 তো ইয়াক মই চোৱা যিকোনো সংখ্যায় পূৰণ কৰিম যিকোনো সংখ্যায় পূৰণ কৰিম ঠিক আছে পূৰণ কৰিলে কিন্তু এটুকু পূৰণ কৰিব লাগিব এটুকু পূৰণ কৰিব লাগিব এটো বস্তু জনা বস্তু তথাপিতো কৈছো চোৱা মই 2 ৰে পূৰণ কৰি দিলো 2 ৰে 24 ৰ লগত 2 পূৰণ কৰি দিলো তো ইয়াৰ লগতো মই 2 পূৰণ কৰি দিম হলে তো কিমান পালো 24 দুগুণ 48 6 দুগুণ 12 হলে এতিয়া এই অনুপাতটোৰ লগত এটো অনুপাত সমান একে থাকে হলনি নহয় কাৰণ এটো তুমি কটাকটি কৰি দিয়া এটো যদি কটাকটি কৰা কি পাবা 24/6 ক কটাকটি কৰা কিমান পাবা 6 এ 24 ক ডাইৰেক্ট 4 বাৰ গুই যাব 6 কটাকটি কৰি দিয়া 6 6 এবাৰ যাব আৰু 24 ক 6 4 বাৰ যাব অৰ্থাৎ 4:1 পাম 24/6 মানে হল 4:1 আৰু 48/12 মানে উছোৱা কিমান 12 কটাকটি কৰি দিয়া তো 12 12ক এবাৰ যাব তলত এক থাকিব 12 48ক 4 বাৰ যাব হলে 4:1 অৰ্থাৎ 24/6 মানে 4:1 48/12 মানে 4:1 অৰ্থাৎ কি হল অনুপাত এটাৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে অনুপাতটো সদায় একে থাকে দেখিবলৈ ডাঙৰ হৈ যায় কিন্তু বস্তুটো আসলতে একে থাকে ঠিক আছে ঠিক তেনেদৰে যিকোনো সংখ্যায় হৰণ কৰিলেও একে থাকিব উদাহৰণস্বৰূপে চোৱা 24/6 আছিল মানে আমাৰ অনুপাতটো মই কি কৰিম ধৰি লোৱা মই হৰণ কৰিম ধৰি লোৱা মই 3 ৰে হৰণ কৰি দিম তো কি কৰিম মই 24 ক 3 ৰে হৰণ কৰি দিম হলে তো 24/3 এনেদৰে লিখি দিছো তো 6/3 কৰিব লাগিব ওপৰটোকো হৰণ কৰিব লাগিব তলটোকো কৰিব লাগিব ঠিক আছে যিকোনো এটা কৰিলে নহব তো চোৱা এটো হৰণ কৰিলো এটোকো হৰণ কৰিলো তো 24 ক 3 ৰে হৰণ কৰিলে কিমান পাবা 8 পাবা 3 8 গুণ 24 3 ৰে 6 হৰণ কৰিলে কিমান পাবা 3 দুগুণ 6 হয়নে 2 পাম কি পালোগে 8/2 অৰ্থাৎ এই অনুপাতটো মই 3 ৰে হৰণ কৰি পালো 8/2 এতিয়া 24/6 মানে আমি কিমান পাইছিলো 24/6 মানে কিমান 4/1 হয়নে 4/1 ঠিক আছে এতিয়া এটো যেটো হৰণ কৰি নতুন অনুপাত পালো তো তাৰ মানটো উলিয়াইছা কিমান পাবা এটো আহিছে নে এটো অহা নাই হয়নে এটো মই এফালে লিখিছো ঠিক আছে তো তাৰ মানটো উলিয়াইছা 8/2 পাইছো নতুন অনুপাত তো এটোৰ মান চোৱা এটো যদি আমি হৰণ কৰো 2 ৰে হৰণ কৰি দিয়া কি হ'ব 2 ৰে হৰণ কৰিলে 1 ওলাব 2 ৰে হৰণ কৰিলে 8ক 4 বাৰ যাব 4:1 অৰ্থাৎ 24/6 মানে 4:1 8/2 মানে হল কি 4:1 4/1 বা 4:1 হয়নে তাৰ মানে আমি ক'ব পাৰো যে অনুপাত এটাক যিকোনো সংখ্যায় পূৰণ কৰিলে যিটো নতুন অনুপাত পায় সেই নতুন অনুপাতটোৰ লগত সদায় পুৰণা অনুপাতটো সমান হয় ঠিক আছে ঠিক তেনেদৰে অনুপাত এটাক যিকোনো সংখ্যায় হৰণ কৰিলে যিটো নতুন অনুপাত পাম সেই নতুন অনুপাতটো আৰু পুৰণা অনুপাতটো সদায় সমান হয় মানে অনুপাত এটা সংখ্যাৰে হৰণ কৰিলে বা পূৰণ কৰিলে তাৰ কোনো হাল সলনি নহয় ঠিক আছে তো এটো হৈ গল এটা জানিবলগীয়া কথা ঠিক আছে তেতিয়া হলে এখিনলৈকে লিখিলো আৰু এটো লাইন লিখা দি লিখিলো তেনেকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা এক নম্বৰ এটো বি তো বি টু দিছে চোৱা আমাক কি দিছে যে 18:30 আৰু 14:21 তো এই দুটা সমান অনুপাতত আছে না চাব লাগে অৰ্থাৎ সমানুপাতত আছে না চাব লাগে একে ধৰণে কৰা 18:30 টোক আমি কি লিখিব পাৰো তো সলিউশন বুলি লিখি একচুয়ালি তলত লিখিব লাগে ঠিক আছে তলত লিখিলে ভাল হয় ওকে তো আমি কি লিখিব পাৰিম 18:30 ঠাইত লিখিলো 18/30 ঠিক আছে তো এতিয়া এটো সৰল কৰি দিয়া কটাকটি কৰিব পাৰিবানে পাৰিবা 6 ৰে যদি কাটি দিয়া 6 ৰে কাটি দিলে চোৱা 30ক 6 ৰে কেবাৰ যাব 5 বাৰ যাব হলে আৰু 18ক কেবাৰ যাব 3 বাৰ যাব তো এনেদৰে ইয়াত লিখি হুফালে বহিখনত কৰি লব পাৰিবা ঠিক আছে ইয়াত কটাকটি কৰিলে দেখিবলৈ বেয়া হ'ব ইয়াত কাটি দিবা 6 ৰে 3 বাৰ গল 6 ৰে এটো 5 বাৰ গল হলে 3/5 থাকিলে 3/5 পাতি দিলা ঠিক আছে তো তাৰ পিছত 14:21 টো লিখা 14:21 টোক আমি কেনেকৈ লিখিব পাৰো 14/21 লিখি লব পাৰো মানে তো এতিয়া এটো চোৱা এটো হাতেৰে কাটি দিয়া এটো চোৱা ইয়াত মই কৰি দেখাই দিছো তো হাতেৰে কাটি দিয়া 7 দুগুণ 14 7 3 গুণ 21 হলে নহল তো হাতেৰে দুবাৰ গল ওপৰত হাতেৰে তলত 3 বাৰ গল কি পালো 2/3 হয়নে 2/3 এতিয়া এটো সৰল কৰি পালো 2/3 এটো সৰল কৰি পালো 3/5 তো 3/5 ৰ লগত 2/3 সমান নেকি নহয় হয়নে বেলেগ পাই গলো তাৰ মানে কি এই অনুপাতটোৰ লগত এটো অনুপাত সমান নহয় হয়নে তো লিখিম যে
যিহেতু 18/30 is not equal to ইকুৱেলক যেতিয়া এনেকৈ কাটি দিবা হেতু কয় is not equal to তাৰ মানে সমান নহয় is not equal to কিমানৰ সৈতে সমান নহয় যে 14/21 তাৰ মানে এটো লগত এটো সমান নহয় গতিকে ইহত সমানুপাতত নাই তো আমি লিখি দিম যে ইয়াৰ তলত এতেকে লিখিবা যে এতেকে এইটা খলাই দিলে হল আৰু এতেকে জি 18/30 আৰু 14/21 14:21 ঠিক আছে তো এটাকে 18:30 আৰু 14:21 অনুপাত দুটা সমানুপাতত আছে নেকি নাই হয়নে নাই কাৰণ কি হল যি দুটা আমি কটাকটি কৰি সৰু সংখ্যা পালো গৈ সৰু আমি অখণ্ড সংখ্যা পালো তো সেই কেটাৰ কি হল সমান নহয় গতিকে 14/21 আৰু এটো কি হয় সমানুপাতত নাই ঠিক আছে এটো অখণ্ড সংখ্যা নহয় একচুয়ালি ঠিক আছে এটো অখণ্ড সংখ্যা নেকি নহয় হয়নে এটো দশমিকত আছে কাৰণ এটো কটাকটি কৰিলে দশমিকত লব ঠিক আছে এইবিলাক দশমিক অখণ্ড এইবিলাক দৰকাৰ নাই অনুপাত দুটা সমান নহলে হল ঠিক আছে এতিয়া 3 নম্বৰটো কি দিছে 22:33 আৰু 33:24 তো কৰা 22:33 টো কেনেকৈ লিখিব পাৰা 22/33 হয়নে তো এতিয়া এটো কটাকটি কৰি দিয়া 11 কটাকটি কৰি দিয়া 11 কাটিলে এটো দুবাৰ যাব 11 33ক তিনিবাৰ যাব হয়নে 2 1 22 আৰু 3 1 33 হৈ গল তো 2/3 পালা আৰু এটো কটাকটি কৰি দিয়া 33/24 আছে হয়নে 33:24 কি লিখিব পাৰিম 33/24 তো এতিয়া এটো কটাকটি কৰা এটো কিহে কাটিবা এটো 11 কটা না যায় হয়নে 3 8 6 এটো 4 2 6 3 এ কটা যাব তো 3 11 33 হ'ব আৰু 3 8 গুণ 24 হ'ব আৰু কটাকটি কৰিব নোৱাৰা 3 এ 24ক 8 বাৰ গল 3 এ 33ক 11 বাৰ গল তো 11/8 হল হলে 11/8 এতিয়া চোৱা এটো খৰল কৰি পালো 2/3 এটো খৰল কৰি পালো 11/8 গতিকে এটো লগত এটো সমান নহয় তাৰ মানে কি এটোটা সমানুপাতত নাই তো তলত লিখি দিবা যে যেহেতু 22/33 is not equal হলে is not equal কি 33/24 গটিকে 22:33 এতেকে 22:33 আৰু 33:24 হলে 33:24 অনুপাত দুটা সমানুপাতত নাই হলে সমানুপাতত নাই বুলি লিখি দিলে হল ঠিক আছে হৈ গল এটো লিখি লোৱা নেক্সট ওয়া আমাক দিছে এটো 24:28 আৰু 20:25 ওকে তো এটো একে ধৰণে কৰিছো এইবিলাক বস্তু কৰিব পাৰিবা 24:28 টো কি লিখিব পাৰিম 24/28 এটা কটাকটি কৰি দিয়া 4 এ কটাকটি কৰিব পাৰা 4 6 24 4 7 28 হয়নে 4 এ কাটি দিয়া 4 এ 24ক 6 বাৰ যাব 27ক 7 বাৰ যাব সৰি 28ক 7 বাৰ যাব 4 7 গুণ 28 মানে এটা কটাকটি কৰিলে 6/7 পাবা আৰু এটোটা কি 20/25 আছে তো 20/25 মানে কিহে কাটিব পাৰিবা 5 এ কাটি দিয়া 5 4 গুণ 20 20ক 4 বাৰ যাব 25ক কেবাৰ যাব 5 বাৰ যাব তো 4/5 আৰু সৰু কৰিব পাৰিবা নি নোৱাৰা হয়নে আৰু সৰু কৰিব নোৱাৰি একেটা পৰস্পৰ মৌলিক সংখ্যা আহি গল পৰস্পৰ মৌলিক সংখ্যা কেৱল মৌলিক সংখ্যা নহয় ঠিক আছে পৰস্পৰ মৌলিক সংখ্যা এটা বেলেগ বস্তু পৰস্পৰ মৌলিক সংখ্যা মানে এটো আৰু এটোৰ মাজত কোনো সাধাৰণ উৎপাদক নাই আছে নেকি নাই হয়নে গতিকে এটো 6/7 আৰু এটো 4/5 আৰু কটাকটি কৰিব নোৱাৰি ঠিক আছে তো ইমান চিন্তা কৰিব নালাগে কটাকটি কৰিব নোৱাৰিলে হল আৰু ঠিক আছে তো এতিয়া যেহেতু কি হ'ব এটোৰ লগত এটো সমান নেকি নহয় কাৰণ এটো সৰল কৰি পালো 6/7 এটো সৰল কৰি পালো 4/5 তো এটো হৈ গল কি 6/7 is not equal to কিমান 4/5 গটিকে কি হ'ব 24:28 আৰু 20:25 অনুপাত দুটা সমানুপাতত নাই বুলি লিখি লবা ঠিক আছে এতিয়া আমাক 2 নম্বৰত কি কৈছে চোৱা আমাক এনেদৰে সংখ্যা চাৰিটা দিয়া আছে ঠিক আছে 2 6 6 8 কৈছে যে এই সংখ্যা কেইটা ক্ৰমে সমানুপাতত আছে নেকি চাব লাগে অৰ্থাৎ এই সংখ্যা কেইটাৰ সমানুপাতত আছে নে চাব লাগে হেতুকে কৈছে ঠিক আছে তাৰ মানে ক্ৰমে বুলি কৈছে তাৰ মানে আমি এটো আৰু এটো অনুপাত উলিয়াব লাগিব আৰু এটো আৰু এটো অনুপাত উলিয়াব লাগিব তাৰ পিছত চাব লাগিব যে অনুপাত দুটা সমান হয় নে নহয় যদি সমান হয় সমানুপাতত থাকিব যদি নহয় না থাকে ঠিক আছে তো এটোই আমাক কৰিবলৈ দিছে ঠিক আছে তো এতিয়া আমি সোয়া লিখিব পাৰো এটো 2 আৰু 6 আছে মানে গটিকে আমি লিখি দিম 2/6 ঠিক আছে তাৰ মানে এই দুটাৰ অনুপাত উলিয়াম তো 2:6 হয় না নহয় 2/6 বুলি লিখিব পাৰিম তো 2/6 লিখি ললা তো লিখি সোয়া 2 ৰে 6 কেবাৰ যাব 3 বাৰ যাব আৰু 2 ৰে 2 কেবাৰ যাব কটাকটি কৰি দিছা 2 ৰে 6 কাটি দিলা
হলে 2 কাটি দিছা 2 2 কেবাৰ গল 2 3 2 6 তিনিবাৰ গল 1:3 পালা আৰু কি কৰিব লাগিব এফালে 6:8 উলিওৱা এই দুটাৰ অনুপাত ঠিক আছে তো এই দুটাৰ অনুপাত কি 6/8 বা 6:8 তো এই দুটাৰ অনুপাত কি ওলাব 2 কাটি দিয়া 2 6 কাটিলে 3 বাৰ যাব 2 8 কাটিলে 4 বাৰ যাব মানে 4/3 অৰ্থাৎ 2/6 মানে হল 1/3 6/8 মানে হল 3/4 অৰ্থাৎ এটো সৰল কৰি এটো পাইছো এটো সৰল কৰি এটো পাইছো এতিয়া এটো লগত এটো সমান নেকি নহয় হয়নে বেলেগ বেলেগ গতিকে আমি লিখিম যে যেহেতু আকৌ আগৰ দৰে লিখিলে হল যেহেতু 2/6 is not equal to 6/8 তাৰ মানে এই সংখ্যা কেইটা ক্ৰমে সমানুপাতত নাই তো এফালে আমি লিখি দিম যে ইয়াতে লিখি দিয়া যে এতেকে সংখ্যা কেইটা কিহত নাই সমানুপাতত নাই ঠিক আছে সমানুপাতত নাই বুলি লিখি দিলে হল আৰু এই কেইটা উল্টা পুল্টাকে নলবা ঠিক আছে অৰ্থাৎ এটোৰ লগত এটোৰে অনুপাত উলিয়াব লাগিব এটোৰ লগত এটোৰ লগতে লাষ্টৰটো ললে নহব ঠিক আছে কাৰণ আমাক ক্ৰমে বুলি দি থৈছে তো সেইটো কাৰণে আমি প্ৰথম দুটাৰ অনুপাত উলিয়াম দ্বিতীয় দুটাৰ অনুপাত উলিয়াম তাৰ পিছত সমান হয় নে নহয় চাম যদি সমান হয় সমানুপাতত আছে যদি সমান নহয় সমানুপাতত নাই ঠিক আছে তো এটো লিখিলো নেক্সট কোৱেশ্চনটো দিছে সোৱা 10 20 30 60 তো কি কৰিম আমি এটো আৰু এটোৰ লগত অনুপাত উলিওৱা এটোৰ লগত এটো অনুপাত উলিওৱা তো প্ৰথম দুটাৰ অনুপাত কি হ'ব 10/20 হলে 10/20 মানে 10 হৰণ কৰি দিয়া 10 হৰণ কৰিলে এবাৰ যাব 10 20 হৰণ কৰিলে দুবাৰ যাব 1/2 হলে তো 30/60 এতিয়া সোৱা এটো 30 হৰণ কৰি দিয়া তো 30 30 হৰণ কৰিলে এবাৰ যাব 30 60 হৰণ কৰিলে দুবাৰ যাব তাৰ মানে কি 1/2 এটোৰ লগত এটো কি হল সমান হল মানে এফালে 1/2 ওলালে এফালে 1/2 ওলালে তো এতেকে ইয়াত কি লিখবা যে যেহেতু 10/20 is equal to কিমান 30/60 হলে তো এতেকে সংখ্যা কেইটা কিহত আছে সমানুপাতত আছে মানে কাৰণ একেটা সমান গতিকে সমানুপাতত আছে ঠিক আছে সমানুপাতত আছে হৈ গল এটো লিখিলো নেক্সট দিছে সো p, pq, p square q, q square ঠিক আছে একেটা সমানুপাতত আছে না চাব লাগে হল এটো ইম্পৰ্টেন্ট অংক ঠিক আছে তো আমি কি কৰিব লাগিব এটো আৰু এটো অনুপাত উলিয়াম আৰু এটো অনুপাত উলিয়াম হলে একে আগৰ দৰে একে তো কি লিখিম আমি এই দুটাৰ অনুপাত কেনেকৈ উলিয়াম p divided by pq কৰিলাম হলে p divided by pq ঠিক আছে এতিয়া সোৱা কি থাকিলে ইয়াত p এ কটাকটি গুছি যাব মানে ওপৰৰ p টোৱে তলৰটোৱে কটাকটি গুছি গল তো এটো কি থাকিলে এটো এটো কটাকটি গুছি গল ওপৰত কি থাকিলে ওপৰত 1 থাকিলে তলত কি থাকিলে q থাকিলে অৰ্থাৎ এই দুটা কটাকটি কৰি পালো 1/q ঠিক আছে তো তাৰ পিছত সোৱা এটো আৰু এটো অনুপাত উলিওৱা তো p স্কয়াৰ q আছে আৰু কি আছে q স্কয়াৰ আছে হয়নে q স্কয়াৰ আছে হল তো এতিয়া আমি এটো কি লিখিব পাৰো p স্কয়াৰ মানে দুটা p হয়নে তো আমি এনেদৰে লিখি দিলো p স্কয়াৰটো আৰু q থাকিলে q স্কয়াৰ মানে আমি কি লিখিব পাৰো q * q দুটা q পূৰণ হৈ আছে হয়নে দুটা q পূৰণ হৈ থাকিলে q স্কয়াৰ লিখো তো এটো q কটাকটি গুছি গল কি থাকিলে ওপৰত থাকিলে সোৱা p স্কয়াৰ তলত থাকিলে q হলে এতিয়া আমি ইয়াত পাইছিলো 1/q আৰু ইয়াত পালো p স্কয়াৰ / q সমান হয় নেকি নহয় হয়নে কাৰণ দুইটা বেলেগ বেলেগ বস্তু গতিকে এটো 1/q এটো p স্কয়াৰ / q বেলেগ বেলেগ হয় না নহয় হয় কাৰণ ইয়াত তলত q আছে ঠিকে আছিল কিন্তু ইয়াত 1 হে আছে ইয়াত কি আছে p স্কয়াৰ আছে গতিকে সমান নহয় তাৰ মানে সংখ্যা কেইটা কি সমানুপাতত নাই হয়নে তো ইয়াত লিখিবা যে যেহেতু p/pq is not equal to কিমান p স্কয়াৰ q by q স্কয়াৰ গতিকে সংখ্যা কেইটা সমানুপাতত নাই মানে সমান নহয় গতিকে সংখ্যা কেইটা সমানুপাতত নাই তো সংখ্যা কেইটা লিখাতকে ৰাশি কেইটা বুলি লিখি দিবা ঠিক আছে এটা তো সংখ্যা নহয় হয়নে নহয় তো ৰাশি কেইটা সমানুপাতত নাই বুলি লিখি দিবা ঠিক আছে কিতাপত সংখ্যা বুলিয়ে দিছে সংখ্যা বুলি লিখিলেও একো নহয় এটা নেক্সট দিছে 6 24 30 তো প্ৰথম 6 আৰু 20 ৰ মাজত অনুপাত উলিওৱা সৰল কৰা এই দুটা পাতি লৈ পেলাই তো 6 20 কটাকটি কৰা 2 ৰে কাটিলে 3 বাৰ যাব 2 ৰে 20 কাটিলে 10 বাৰ যাব এটো কটাকটি কৰিছ 2 ৰে 3 বাৰ যাব 2 ৰে 10 বাৰ যাব গতিকে 3/10 থাকিব আৰু এটো কি আছে পিছৰ অনুপাত দুটা উলিয়াব লাগিব আমি 4 আৰু 30 হয়নে 4 আৰু 30 তো 4 ক 2 ৰে কাটি দিয়া দুবাৰ যাব
30ক 2ৰে কাটিলে যাব 15 বাৰ 2 15 29 আৰু কটাকটি নাযায় হয়নে তো এটা ওলালে 3/10 এটা ওলালে 2/15 গতিকে কি এটোৰ লগত হিটো সমান নহয় তো লিখি দিবা যে যেহেতু 6/20 is not equal to 4/30 তলত লিখি দিবা যে এতেকে সংখ্যা কেইটা সমানুপাতত কি আছে নাই নাই হয়নে সংখ্যা কেইটা সমানুপাতত নাই ঠিক আছে লিখি দিবা সংখ্যা কেইটা সমানুপাতত নাই ওকে বুজি পালা এতিয়া সমানুপাতত আছে না চাবলে কি কৰিব লাগে জাস্ট অনুপাত কেইটা উলিয়া সৰল কৰিবা সৰল কৰি যদি সমান হয় দুইটা অনুপাত তেতিয়া কি হ'ব দুইটা ৰাশিৰ উত্তৰ একে ওলালে সমানুপাতত থাকিব যদি না থাকে নুলাই তো এইটোই হৈ গল আমাৰ 1 নম্বৰৰ প্ৰশ্ন এনে ধৰণে আহিব পাৰে ঠিক আছে এই চেপ্টাৰটোৰ সকলোবোৰ ভিডিও পাবলৈ তোমালোকে এতিয়াই প্লে ষ্টৰৰ পৰা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিলে এই চেপ্টাৰৰ সকলোবোৰ ভিডিও পোৱাৰ উপৰিও কিবা যদি তোমালোকে আমাক সুধিব বিচাৰা সেই চেপ্টাৰটোৰ লগত জড়িত কিবা যদি সুধিব বিচাৰা সেইখিনিও তোমালোকে সুধিব পাৰিবা গতিকে এতিয়াই প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা থ্যাংক ইউ